আহিছে আহোঁতে তাৰপিছত 200মান মাৰিছে ল'ৰাটো টিউশ্যনত গৈ কৈছে যে মোক 200মান মাৰিছে বুলি গ্ৰুপ এটা আছে টিউশ্যনৰ গ্ৰুপটোত কৈছে হেৰি মোক 200মান মাৰিছে তাৰপিছত টিউশ্যনৰ গ্ৰুপটো সিংকা গেল তাৰপিছত যাওঁতে আমাৰ স্কুলত আহিছেহি স্কুলত আহোঁতে পানী খাব আহোঁতে তাৰপিছত সি বঢ়িয়াকৈ ল'ৰাটো খুচি ছাত্ৰজনৰ লগত কাজিয়াখন হৈছিল আগদিনাখনে কিন্তু আগদিনাখনে হোৱা কাজিয়াখনে কেনেধৰণৰ এটা ভয়ংকৰ ৰূপ লৈ ল'লে পিছদিনাখন স্কুলৰ শ্ৰেণীকোঠাত তেনেধৰণে যদি ঘটনা ঘটিবলৈ হয় তেনেহ'লে মাক দেউতাকে স্কুললৈ ছাত্ৰ ছাত্ৰীক পঠিয়াবলৈ ভয়ে কৰিবচোন প্ৰধান শিক্ষকৰ দায়িত্ব কি আছিল বাৰু প্ৰধান শিক্ষকৰ দায়িত্ব আছিল যে যেতিয়ালৈকে 8টা বজাৰ পৰা 4টা বজালৈকে বা 3টা বজালৈকে স্কুলত ছাত্ৰ ছাত্ৰীসকলৰ মাক দেউতাকৰ নিচিনাকৈ প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে চোৱা চিতা কৰিব লাগে কিন্তু আজিকালি স্কুলত তেনেধৰণৰ কাৰ্যখিনি দেখিবলৈ পোৱা নাযায় নেকি বাৰু যদি ভালদৰে চোৱা চিতা কৰিলে হয় প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে তেতিয়াহ'লে এনেধৰণৰ বিপদজনক ঘটনা ঘটিবলৈ নাপালেহেঁতেন দেখিছিলোঁ কোনে প্ৰথম আক্ৰমণ কৰিছিলে প্ৰথম আক্ৰমণ এই হেৰি বুঢ়া ল'ৰাটোৱে তাৰপিছত কি হ'ল তাৰপিছত যেতিয়া ল'ৰাটো মাৰিলে তাৰপিছত কি বোলে হেৰি হ'ল ফিট হৈ বাগৰি পৰিল ৰাতিপুৱাই উঠি মাকগৰাকীয়ে গৰম ভাত কেইটামান খুৱাই পেলাই ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ পঠিয়াই দায়িত্বটো শেষ কৰি নেপেলাব কাৰণ বহুতো তেওঁলোকক শিক্ষা দিব লাগে আৰু বহুতো কথা সুধিবলগীয়া থাকে আপোনালোকৰ দায়িত্বত গতিকে স্কুলৰ পৰা অহাৰ পাছত বা স্কুললৈ যাওঁতে সাৱধান কৰি পঠিয়াব যাতে কাৰো লগত হাই কাজিয়া পেচাল নালাগে যদিও হাই কাজিয়া পেচাল লাগে তেনেহ'লে আহি ঘৰত মাক দেউতাকক অৱগত কৰিব লাগে বা স্কুলৰ পৰা ল'ৰা ছোৱালী অহাৰ পাছত মাক দেউতাকে হ'লেও সুধিব লাগে যে আজি স্কুলত কিবা হৈছিল নেকি তোৰ লগত কোনোবাই কাজিয়া কৰিছিল নেকি সেই সকলোখিনি কথা অলপ সুধিব লাগে তেওঁলোকৰ অকল স্কুললৈ পঠিয়াই দিলে মাক দেউতাকৰ দায়িত্ব শেষ হৈ নাযায় ঘটনা স্পৰ্শকাতৰ বিষয় দুটি বন্ধুৰ মাজত এটা সংঘটিত হ'ল অবাঞ্ছিত ঘটনা তাৰপিছত এই পৰিৱেশ এতিয়া কেনে দেখিছে আৰু আপোনালোকে কি পাইছে চাওক বিদ্যালয় এখন চলি থকাৰ সময়ত যদি এগৰাকী সহপাঠী ছাত্ৰই আক্ৰমণ কৰাৰ পিছত মৃত্যুমুখত ঘটে ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা একো থাকিব নোৱাৰে আচলতে বিদ্যালয়খনৰ যি অনুশাসন চূড়ান্ত অনুশাসনহীনতা হৈছে আৰু বিদ্যালয়ত যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী আছে বা বিদ্যালয়ত যিসকল শিক্ষক আছে তেওঁলোকৰ অনুশাসনহীনতাৰ বাবে আজি এগৰাকী ছাত্ৰ এনেকুৱা মৃত্যুমুখত আগলৈ লয় আৰু বিদ্যালয়ৰ চৌহদত থকা সময়খিনিত কিন্তু ছাত্ৰ এগৰাকীৰ বা যিসকল ইয়াত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কিন্তু সুৰক্ষাৰ দায়িত্বটো কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলৰ হয় আৰু তাৰপিছত বিদ্যালয়ত এগৰাকী সুস্থ শৰীৰে অহা ছাত্ৰ এগৰাকীক সমনীয়া ছাত্ৰই আক্ৰমণৰ ফলত তেওঁ মৃত্যুমুখত পৰিল তাৰপিছত এই ঘটনাটো ন্যায়িক তদন্ত হ'ব লাগে ভাল তদন্ত হ'ব লাগে আৰু ইয়াৰ লগে মই অভিভাৱকসকলক এটা অনুৰোধ যে এই কাজিয়া যি সূত্ৰপাত হৈছিল আমি গম পাম এটা কাজিয়া সূত্ৰপাত হৈছিল যোৱাকালি আৰু যোৱাকালি কাজিয়াখন আজি আহি বিদ্যালয়ত আহি এনেকুৱা এটা ৰূপ ল'লে গতিকে অভিভাৱকসকলৰ ল'ৰা ছোৱালীৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগে তেওঁলোকক ক'ত কি কৈছে ক'ত কি কৰিছে আৰু বিদ্যালয়খনৰ ভিতৰত যি চূড়ান্ত অৰাজকতা যি তেওঁলোকৰ অনুশাসনহীনতা এই কথাটোত কিন্তু গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এই গোটেই সমগ্ৰ বিষয়টো কিন্তু তদন্ত হ'ব লাগে আৰু তদন্ত স্কুলত এনে ভয়ানক কাণ্ড সংঘটিত হৈছে যেতিয়া ভালদৰে তদন্ত কৰিব লাগে আৰক্ষীসকলে সেই আৰক্ষীৰ জালত যদি এই তদন্তৰ আচল ৰূপ ওলাই পৰে তেতিয়াহ'লে দোষীক শাস্তি দিব লাগে ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক তাত কোনো কথা নাই যোনে দোষ কৰিছে সেই শাস্তি পাবই লাগিব এনেধৰণৰ ঘটনা তেতিয়াহে হয়তো পিছলৈ স্কুলসমূহত সংঘটিত নহ'ব নহ'লে হয়তো আজি ইয়াত হৈছে কাইলৈ তাত হ'ব এওঁলোকক দেখি দেখি এনেধৰণৰ ঘটনা আকৌ পুনৰাবৃত্তি হ'বও পাৰে স্কুলসমূহত গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলেও স্কুলত সাৱধানতা থাকিব লাগে আৰু ল'ৰা ছোৱালীকো সাৱধানে থাকিবলৈ উপদেশ দিব লাগে নোৱাৰাটো বিফল হৈছে এইটো আমি ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা গম পাওঁ কাৰণ এটি সূচক মন্তব্যৰ ছাত্ৰ ছাত্ৰীবিলাকেও প্ৰধান শিক্ষয়িত্ৰীগৰাকীক সম্বোধন কৰা দেখিবলৈ পোৱা যায় গতিকে আচলতে এই বিষয়বস্তুটো ভালদৰে তদন্ত হ'ব লাগে তদন্ত হৈ দোষী আচলতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীকো এই বিষয়বস্তুটোত তদন্তৰ আওতাত আনি এটা উচিত তদন্ত কৰি এটা ন্যায় প্ৰদান কৰিব বুলি আমি ৰাইজৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ